ইউটিউব চেনেল বন্ধুসকল ডিএমিৰ পৰীক্ষাৰ যিটো অপেক্ষা কৰি আছে বন্ধুসকল সকলোৱে বন্ধুসকল এই ডিএমিৰ পৰীক্ষা আপুনি কোনো টেনশ্যন নাই বন্ধুসকল ডিএমিৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব 100% হ'ব বন্ধুসকল ডিএমিৰ পৰীক্ষাটো আপোনালোকৰ সাধাৰণতে জানুৱাৰী মাহত হোৱাৰ সম্ভাৱনা আছে নে নাই বন্ধুসকল ডিএমিৰ পৰীক্ষাটো জানুৱাৰী মাহতে সম্ভাৱনা মানে ডাইৰেক্ট ক'ব নোৱাৰোঁ বন্ধুসকল আৰু ডাইৰেক্ট নহ'ব বুলি ক'ব নোৱাৰোঁ কাৰণ ইতিমধ্যে অসম পুলিচৰ এক ছাৰ্ভিচমেনৰ বাবে অলপমান পদ আছিল ল'ৰা ছোৱালী কমাই আছিল সেইবাবে লগে লগে পৰীক্ষা পাতিলে 7 জানুৱাৰী তাৰিখে আপোনালোকৰ অসম পুলিচৰ এক ছাৰ্ভিচমেনৰ যিকেইটা পোষ্ট আছিল বন্ধুসকল বহুতকেইটা বিভাগ মিলি সকলো পদৰে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব এক ছাৰ্ভিচমেনৰ বাবে এই ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব 7 জানুৱাৰী তাৰিখে গুৱাহাটীত কেইটামান চেণ্টাৰ দিয়া হৈছে সকলোৱে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ড যদি ডাউনলোড কৰা নাই কৰি লওক বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে ডিএমিৰো সাধাৰণতে 2 ফেব্ৰুৱাৰী তাৰিখে নটিফিকেশ্যন হিচাপত এপ্লাই হৈছিল সেই ফেব্ৰুৱাৰী মাহতে 11 মাহ কমপ্লিট হৈ গৈছে ইতিমধ্যে পুৰাপুৰি 11 মাহ কমপ্লিট হৈ গ'ল বন্ধুসকল 11 মাহ সাধাৰণতে কমপ্লিট হৈ গ'ল এপ্লাইটো বন্ধুসকল এই পৰীক্ষাটো অনুষ্ঠিত হৈ যোৱাৰ সম্ভাৱনা বহুতে আছে কাৰণ সাধাৰণতে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনাইছিল যে আপোনালোকৰ ডিএমিৰ পৰীক্ষাটো 100% হ'ব বন্ধুসকল 1.5 মাহ পিছতে অনুষ্ঠিত হ'ব 1.5 মাহ পিছতে অনুষ্ঠিত হ'ব কিন্তু 2 মাহ পাৰ হৈ গৈছে বন্ধুসকল কিন্তু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই যেটো জনাইছিল বন্ধুসকল স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জনাইছিল আৰু স্বাস্থ্য বিভাগত আৰু পদ মুকলি হ'ব হেতু 100% হ'ব আৰু নতুন বছৰত আজিৰ দিনটো মুকলি হৈ যাব পাৰে আজি হৈছে 1 জানুৱাৰী তাৰিখ বন্ধুসকল আৰু আপোনাৰ নতুনকৈ যেটো জানুৱাৰী মাহতে কেবিনেট গ্ৰহণ কৰা হ'ব তাতে মুকলি কৰি দিব সেই কেবিনেট গ্ৰহণ কৰা হ'ব বা আপোনালোকৰ আজিৰ দিনটোতে গ্ৰহণ কৰা হ'ব বন্ধুসকল বা আজিৰ দিনটোতে মুকলি কৰি দিয়া হ'ব দুটা দিনতেই এই স্বাস্থ্যপদ মুকলি হওক বা আৰু বেলেগ সাধাৰণতে যিবোৰ ৰিক্ৰুটমেণ্ট আছে সকলো পদৰ ৰিক্ৰুটমেণ্ট নতুনকৈ পদ মুকলি হ'ব আৰু আপোনালোকক মই এটা অনুৰোধ জনাই দিম যিসকলে মোক ছাপোৰ্ট কৰিছে মোৰ অন্তৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইমান ছাপোৰ্ট মৰম আশীৰ্বাদ জনাইছে সকলোক মই চেলুট জনাইছোঁ বন্ধুসকল মোক ইমান নতুন বছৰৰ প্ৰথমতেই ছাপোৰ্ট কৰিছে বন্ধুসকল ইমান ছাপোৰ্ট মৰম জনাইছে কাৰণ আপোনাৰ নতুন বছৰতে সাধাৰণতে প্ৰথমৰ পৰা মই যিটো সাধাৰণতে ছাপোৰ্ট পাইছোঁ আপোনালোকৰ ফালৰ পৰা যেটো ধন্যবাদ জ্ঞাপন কৰিব লাগিব সকলোকে মোৰ অন্তৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু সকলোৱে মোক ছাপোৰ্ট কৰিছে আগন্তুক দিনত সকলো ছাপোৰ্ট কৰিব যাতে আপোনালোকক মই সহায় কৰিব পাৰোঁ আৰু ইতিমধ্যে আপোনালোকক মই কৈছিলোঁ যে অসম চৰকাৰৰ যেটো গেট 3 গেট 4 ভেকেন্সি পৰীক্ষাৰ বাবে হওক অসম পুলিচৰ পৰীক্ষাৰ বাবে হওক যিবোৰ পুৰণি প্ৰশ্ন কাকত আছে সকলো পুৰণি প্ৰশ্ন কাকত মোৰ কাকত বহুত কেইটা আছে বন্ধুসকল সকলোবোৰ মই আপোনালোকক দিম বিনামূলীয়াকৈ দিম আৰু যিমান যি কৰিব লাগে চেষ্টা কৰিম সকলোকে মই বন্ধুসকল আৰু আপোনালোকক মই কৈছিলোঁ যে 5 জানুৱাৰী নেকি কৈছিলোঁ যে ডেটটো জনাইছিলোঁ 5 জানুৱাৰী তাৰিখৰ পৰা সকলোবোৰ দিম কাৰণ 7 মাহ সময় আছে বন্ধুসকল আপোনালোকে 5 জানুৱাৰী তাৰিখৰ দিনা আপোনালোকে ল'লে কোনো প্ৰব্লেম নহ'ব কাৰণ বহুত দিন সময় আছে আপোনালোকে এনে প্ৰিপাৰেশ্যন কৰি থাকক বন্ধুসকল আৰু আপোনালোকৰ সাধাৰণতে 5 তাৰিখত দি দিম বন্ধুসকল আজি হৈছে 1 জানুৱাৰী তাৰিখ 5 জানুৱাৰী তাৰিখে দি দিম মাজত 4 দিন 3 দিন সময় আছে বন্ধুসকল মই সকলো ঠিক কৰি লওঁ বন্ধুসকল সকলোবোৰ সাধাৰণতে 5 জানুৱাৰী তাৰিখে সকলো পুৰণি প্ৰশ্ন কাকতবোৰ সকলোবোৰ দিম সকলো ভিডিঅ'টো এইটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু আপোনালোকক ইমান ছাপোৰ্ট মৰম জনাইছে সকলোক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ অন্তৰ ফালৰ পৰা আৰু তেওঁলোকে যিসকলে মোক ছাপোৰ্ট কৰা নাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে মোৰ ভিডিঅ'সমূহ চাই বন্ধুসকল সকলোৱে মোক ছাপোৰ্ট কৰিব আগন্তুক দিনক যাতে প্ৰতিটো খবৰ মই আপোনালোকক মই সহায় কৰিব পাৰোঁ মোৰ ভিডিঅ'ৰ কোৱালিটি বেয়া হ'ব পাৰে কিন্তু মই যিবোৰ আপডেট দিম ভাল আপডেট দিম আৰু মই আপোনালোকক সহায় কৰিম ভিডিঅ'ৰ কোৱালিটি বেয়া কাৰণে সাধাৰণতে মই আপোনালোকক অতি সোনকালে মোবাইল এটা আনি ভাল মোবাইল এটা আনি কিনে ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিম সকলোৱে মোক ছাপোৰ্ট কৰিব আগন্তুক দিনক সকলো খবৰ পাই থাকিব ডিএমিৰ পৰীক্ষা হোৱাটো 100% হোৱাৰ সম্ভাৱনা আছে কাৰণ ইতিমধ্যে 11 মাহ কমপ্লিট হৈ গৈছে এপ্লাইটো 11 মাহ কমপ্লিট হৈ যোৱাৰ বাবে সাধাৰণতে পৰীক্ষা মই পাতিব পাৰোঁ ইতিমধ্যে আগষ্ট মাহতে সাধাৰণতে 24 আগষ্ট তাৰিখে যেটো সাধাৰণতে এক ছাৰ্ভিচমেনৰ পদৰ এপ্লাই হ'ল বন্ধুসকল সেই পদৰ কিন্তু ইতিমধ্যে অসম পুলিচৰ ফালৰ পৰা ৰিটেন এক্সাম পাতিছে আৰু ডাঙৰ যিবোৰ পদ যেনেকৈ এডিয়া 2.0 বা 12,600 পদ এপ্লাই কৰিছে 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে এইটো পৰীক্ষাটো ইলেকশ্যন পিছত হ'ব অসম পুলিচৰ ফিজিকেলটো অসম পিছত হ'ব কাৰণ এইবোৰ পাতিবলৈ বহুত সময় লাগিব এডমিট কাৰ্ডৰ কাম কৰিবলৈ বহুত সময় লাগিব অলপ ভেকেন্সি এইবোৰ পাতিও দিব পাৰে পৰীক্ষাসমূহ কাৰণ ডিএমিত মই নিজে এপ্লাই কৰিছোঁ আৰু আপোনালোকৰ সাধাৰণতে অলপ ভেকেন্সিটো পৰীক্ষা পাতি দিয়াৰ সম্ভাৱনা থাকে বেছি অলপ দিনৰ ভিতৰতে বন্ধুসকল আৰু নতুন পদ মুকলিব স্বাস্থ্য পদ মুকলিব নতুন কেবিনেট নতুন যেটো জানুৱাৰী মাহত কেবিনেট হ'ব সেইটো কেবিনেটত কিন্তু বহুত সিদ্ধান্ত ভাল সিদ্ধান্ত ল'ব আৰু মোৰ জনামতে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা